আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে গোটেই অসমত এখন জিলা কমিটিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ কাৰণে নিৰ্দেশ দিছিল। আমি এই নিৰ্দেশ মৰ্মে মই জিলা কমিটিৰ সভাপতি হিচাপে আমাৰ যি তিনিখন সমষ্টিৰ জিলাৰ প্ৰেচিডেণ্টৰ দায়িত্বত মই আছো, সেই মানুহখনক মাতি আমি আগন্তুক বিধানসভা নিৰ্বাচন কেনেকৈ গ'লে আমাক ৰাইজে আমাক গ্ৰহণ কৰিব, এইখিনি সম্বন্ধে আমাৰ যথেষ্টখিনি আলোচনা হ'ল। বিভিন্নজনে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিলে। আমাৰ এতিয়া বুথ কমিটি পৰ্যায়লৈ শক্তিশালী কৰি 2026 চনত আমি পূৰ্ণদমে ইলেকশ্যনত অৱতীৰ্ণ হ'ম আৰু ইনশাআল্লাহ আমি ধুবুৰী জিলাৰ ধুবুৰী লোকসভাৰ অধিক সংখ্যক MLA সিট আমি জিকিম। কংগ্ৰেছৰ সংখ্যা থকা সত্ত্বেও কংগ্ৰেছৰ 10জন, ৰাইজৰ দল 11জন 20জন উপস্থিত থাকিলে 11জন লাগে প্ৰেচিডেণ্টজন আৰু ভাইচ প্ৰেচিডেণ্ট বনোৱাৰ কাৰণে। কংগ্ৰেছৰ আজি এই দুৰ্দশা হৈছে, মই যিমানখিনি মোৰ এজামশ্যন যিমানখিনি মই দেখিছোঁ আৰু জানিছোঁ মেম্বাৰসকলৰ লগত কথা পাতি, ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত MP হিচাপে তেখেতৰ ওপৰত নাৰাজ হৈ এই মানুহখিনি আমাক AIDF নেতৃত্বত আমাৰ জিলা পৰিষদৰ প্ৰেচিডেণ্টজনক বনাইছে, ইয়াত কোনো সন্দেহ নাই। তেখেতৰ অত্যাচাৰ পাৰ্লিয়ামেণ্টত কোনো ধৰণৰ ভূমিকা নাই, বিশ্বাস কৰেনে নাই কংগ্ৰেছৰ নেতৃত্ব। মইতো ভাবোঁ অকল গৌৰৱ গগৈ আৰু ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া বাদ দি আৰু আবিদুৰ জামান তিনিজনক বাদ দি কোনো কংগ্ৰেছে ভাবা নাই যে এই জিলা পৰিষদখন ৰকিবুলৰ নেতৃত্বত কংগ্ৰেছৰ হক। বাকী সকলোৱে মনে প্ৰাণে চাইছিল মোক কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ বহুকেইজনে সম্পাদক, জেনেৰেল ছেক্ৰেটাৰী, ভাইচ প্ৰেচিডেণ্ট মেছেজ দিছে, কথা পাতিছে যে এই মানুহজন যেহেতু পাৰ্লিয়ামেণ্টতো একো কৰিব নোৱাৰে আৰু 136 যেহেতু ৰাজ চলাই আছে, কংগ্ৰেছক শেষ কৰিল। কংগ্ৰেছৰ যিবিলাক এছপিৰিয়েণ্ট কেণ্ডিডেট টিকট বিচাৰে সেইসকলেও মোক সহায় কৰিছে বিভিন্ন প্ৰকাৰে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথাৰ কোনো বেছ নাই। তেখেতে লোকসভাত জিকিছে 10 লাখ ভোটত, ইয়াৰ কাৰণটো আছিল বেলেগ ধৰণৰ। বিজেপিৰ যে সাম্প্ৰদায়িক কথা বাৰ্তা ইয়াক প্ৰতিহত কৰাৰ কাৰণে ভাৰতবৰ্ষৰ ইণ্ডিয়া এলায়েন্সৰ ভেটি ঢাল খাইছিল। ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব বুলি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা বিদায় দিব বুলি ৰকিবুলক ভোট দিছিল। এইটো কংগ্ৰেছক ভোট দিছিল হাতৰ ছবিত, নট ৰকিবুল। ৰকিবুলৰ ইয়াত কোনো ধৰণৰ আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰাৰ কাৰণে যোৱা নাই, কিন্তু অনাগত দিনত যেহেতু বিজেপি এটা সাম্প্ৰদায়িক শক্তি, এটা জাতিক লক্ষ্য কৰি অন্যায়ভাৱে যে উচ্ছেদিত কৰিল আৰু ৰিহেবিলিটেশ্যন নকৰাকৈ এই মানুহখিনিক বাংলাদেশৰ এটা কলংক দি আছে, ইয়াত আমি বহুত দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। এজন নিৰ্বাচিত আইনৰ শপত, সংবিধানৰ নামত শপত খাই খোৱা এজন মুখ্যমন্ত্ৰী যদি এনেকৈ কথা বাৰ্তা কয়, আমি ইয়াত দুখ পাইছোঁ। তো এই ক্ষেত্ৰত বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্সক কোনো ধৰণৰ লেটাৰো নিদিওঁ। তেখেতসকলে যদি বোধ কৰে যে AIDFক ল'লেহে বিজেপিক উচ্ছেদ কৰা যাব, তেনেকুৱা প্ৰস্তাৱ পালে আমাৰ কেন্দ্ৰীয় কমিটিয়ে বিচাৰ কৰিব। এইবিলাকৰ কাৰণে মই 2015 চনত কংগ্ৰেছ ত্যাগ কৰাৰ মূল কাৰণ আছিল ৰকিবুল হুছেইন ডাঙৰীয়া, আৰু 2 নম্বৰ আছিল এই ডিভোটাৰ ডিটেনশ্যন কেম্প আৰু পাট্টা নিদিয়া। কংগ্ৰেছ ইমান দিন শাসন কৰাৰ পিছত 56 বছৰ কেন্দ্ৰত ৰাজ্যত কিয় এই ভাৰতীয় নাগৰিকসকলক মাটিৰ পাট্টা দিব নোৱাৰিল? কিয় ডিভোটাৰ? মই বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলোঁ, মাত্ৰ 20,000 প্ৰফুল্ল মহন্ত ডাঙৰীয়া যেতিয়া কাৰ্যভাৰ এৰিছিল 20,208টা বিধানসভাৰ তথ্য মতে মোক উত্তৰ দিছিল। আৰু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কাৰ্যভাৰ এৰিল 2016 চনৰ মে মাহত, তেতিয়া গোটেই অসমৰ ডিভোটাৰৰ সংখ্যা 6.5 লাখৰ অধিক। ডিটেনশ্যন কেম্পত মাননীয় সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে যে 3 বছৰৰ বেছি আৰু ডিটেনশ্যন কেম্পত আবদ্ধ কৰিব নোৱাৰে। যদি বাহিৰৰ মানুহ পাকিস্তান, বাংলাদেশ বা অন্য দেশৰ পৰা আহিছে তেনেহ'লে ডিপোৰ্ট কৰিব লাগে। এইটো নকৰি বাছি বাছি ইছলাম সম্প্ৰদায়ৰ মানুহখিনিক ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখিছে। আৰু যিখিনি অন্য সম্প্ৰদায়ৰ মানুহ আছে, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে FT কোৰ্টত আৰু এখেতসকলৰ কেছ নাথাকে। অন্য সম্প্ৰদায়ৰ যিবিলাক ডি আছে, ডি উঠাব দিছে, কেছ গোচৰ নিষ্পত্তি কৰি আছে, ডিটেনশ্যন কেম্পৰ পৰা ওলাই আছে। আৰু এইখিনিৰ কাৰণে কংগ্ৰেছ জগৰীয়া, যাৰ কাৰণে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছক অসমৰ মুছলিম ৰাইজে তথা বুদ্ধিজীৱী ৰাইজে শিক্ষা দিব, ইয়াত কোনো সন্দেহ নাই। আমি এতিয়া আমাৰ বিধানসভা নিৰ্বাচনত আমাৰ কেন্দ্ৰীয় নেতৃত্ব বহি আমি এটা সিদ্ধান্ত লৈছোঁ, আমি 35± আসনত সিট দিম, আৰু কমিব পাৰে, 2 এখন বাঢ়িব পাৰে, কোৱা নাযায়। আমাৰ য'ত সংগঠন শক্তিশালী আছে, বিজেপিক আমি এনেকুৱা কাম নকৰিম যে গোটেই ঠাইত কেণ্ডিডেট দি বিজেপিক হৰুৱাৰ কাৰণে চেষ্টা কৰিম, এইটো আমি নকৰোঁ। য'ত য'ত আমাৰ UDF-ৰ জিকাৰ চান্স আছে, চান্স অফ ছাকচেছ, আমি তাতে টিকট প্ৰদান কৰিম, আমাৰ নেতৃত্বে প্ৰদান কৰিম। এই ক্ষেত্ৰত আমি ইছলাম ধৰ্মাৱলী মানুহ। মই কংগ্ৰেছৰ নেতৃত্বক ধিক্কাৰ জনাইছোঁ, এইটো কোনো কাৰণে সমীচীন হোৱা নাই।
নিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক 15 তাৰিখ ফ্ৰাইডে আছিল গুৱাহাটীত পবিত্ৰ পাক কোৰাণ শৰীফ লৈ শপত কৰাইছিল যে ভোট বেলেগ দলত দিব নালাগে, কংগ্ৰেছক দিব লাগিব। এইটো অধিকাৰ নাছিল, যেহেতু টিকটবিলাকক মেম্বাৰ যেতিয়া লৈছিল 30 লাখৰ পৰা 40 লাখ, 35 লাখ, 15 লাখ, 20 লাখৰ পৰা জিলা পৰিষদৰ টিকট কিনিছিল। আৰু এই মেম্বাৰসকল সদস্যসকলে যিবিলাক জিলা পৰিষদ জিকিল, এখেতসকলক মই ধিক্কাৰ জনাইছোঁ। কিয় এই কথাষাৰ ক'ব নোৱাৰিলে যে আপোনালোকৰ পৰা টিকট কিনি লৈছো, এতিয়া আমাৰ জেডপিচিৰ মালিক, মেম্বাৰৰ মালিক আমি নিজে, আমি ক'ত ভোট দিম, কি কৰিম, এইটো আমাৰ কথা। কিয় কোৰাণ শৰীফ লৈ, পবিত্ৰ পাক কোৰাণ শৰীফ লৈ ক্ৰীড়া কাঢ়িব লাগে? আৰু ক্ৰীড়া কৰাৰ পিছত যিজনে ক্ৰীড়া কৰোৱালে আৰু যিবিলাকে কাঢ়িলে, এইবিলাকৰ অৱস্থা কি হ'ব ওপৰৱালা ভালকৈ জানে।